নমস্কাৰ সকলোকে আপোনালোকক আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকে দেখিছে মোৰ এই চেনেলটো প্ৰথমতে মিউজিক ৰিলেটেড ভিডিঅ' অলপ আছে আৰু তাৰপিছত লাহে লাহে আমি ফুড ব্লগ ট্ৰেভেল ব্লগ এইবিলাক অলপ আপলোড কৰিছোঁ। মিউজিকটোতো কৰি আছোঁ কিন্তু আৰু অলপ আনন্দদায়ক মানে অলপ মাল্টিপাৰপ'জ টাইপৰ কন্টেন্ট যদি থাকে তেতিয়া যাতে আমিও পিছত গৈ চাব পাৰো আৰু আমাৰ লাইফত আমি কি কৰিছিলো পিছত গৈ চাব পাৰো সেভ কৰি থব পাৰো ৰাইজেও যাতে ভাল পায় সেইটো কাৰণে আমি বেলেগ বেলেগ ৰুচিবিলাক দিছোঁ আপোনালোকলৈ আগবঢ়াইছোঁ। আৰু আজি মানে আমি ভাবিলো যে মই কেইটামান বহুত একদম মষ্ট গুগল কুৱেশ্যন কেইটামান আনিছো আৰু সেইকেইটা মানে আমি ভাবিবলগীয়াও প্ৰশ্ন হয় যে সেইকাৰণে মানে সেইকেইটা সুধো আমি তাৰ বিষয়ে কথা পাতো বুলি ভাবিছো। আৰু এই কথাটো হ'ল আমাৰ কথা পতা নহয়, বহি পেলাই কথা পতা আজিকালি একদমেই নহয়, সময় পোৱাও নহয় আৰু এনেকুৱা সুবিধাও নাই। আৰু আমাৰ এনেই চেনেল এটা যেতিয়া আমি আছেই নিজৰ ভালকে সেইটোত নিজৰ কথা মনৰ কথা শ্বেয়াৰ কৰিবলৈ পাৰো সেইকাৰণে আৰু পিছত গৈ আমি চাম আৰু মানুহৰ লগতো অকমান পাতিব বিচাৰিছো আৰু মানে কেতিয়াবা আজৰি সময়ত চাবলৈ মন যায় আৰু ৰুচিবিলাক মানুহৰ যি অনুভৱবিলাক ভাৱবিলাক চিন্তাধাৰা সেইবিলাক আমি এটা এক্সপেৰিমেণ্টেল টাইপৰ আচলতে যে বয়সত প্ৰত্যেকটো ষ্টেজ জীৱনৰ বিভিন্ন স্তৰত বয়সৰ বিভিন্ন স্তৰত মানে ৰুচি ভাৱ অনুভৱবিলাক চিন্তাধাৰাবিলাক সেইবোৰ একেই থাকেনে? এতিয়া মানে আমি আজি যোনকেইটা প্ৰশ্নৰ উত্তৰ দিম সেইকেইটা আমি এতিয়া তেনেকে ভাবো উত্তৰ দিম মানে মই দিম নে আমি ডিছকাছ কৰিম বা মই তোমাক সুধিম তুমি উত্তৰ দিবা আৰু পিছত গৈ সেইটো উত্তৰ আমাৰ মনত বেলেগো আহিব পাৰে সেইকাৰণে আমি চাব বিচাৰো যে একে আছে নে আমাৰ ভাববোৰ নে সলনি হ'ল পিছত গৈ যাতে আমি এই ভিডিঅ'বোৰ চাই এইবোৰ ভাবিব পাৰো আৰু পিছত গৈ। আৰু এইখিনিতে সকলোকে সৰ্বপ্ৰথমে ক'ব বিচাৰিছোঁ যে আমি কথা পাতিবলৈ লৈছোঁ গতিকে এই ক্ষেত্ৰত যদি কিবা ভুল ভ্ৰান্তি হয় বা আপোনালোকে আঙুলিয়াই দিব, আপোনালোকে জনাব। আৰু এই ভিডিঅ'টোত আমি যোনখিনি কথা কৈছো সেইখিনি সম্পূৰ্ণ আমি যেনেকে ভাবো অকল সেইখিনি কথাই কৈছো। আমি এইটো কাৰো ওপৰত ফ'ৰ্চ কৰা নাই যে আপোনালোকে সেনেকে ভাবক বা কিবা। যদি কিবা ভুল হয় তেতিয়াহ'লে আপোনালোকে জনাই দিব পাৰে কমেণ্টত, কিন্তু আমি চেষ্টা কৰিম যে আমি আপোনালোকৰ আৰু আমি নিজৰ মনৰ কথা কৈছো এই কথাখিনি সম্পূৰ্ণ আমাৰ মনৰ ভাৱ মানে সেইটোকে মই জনাবলৈ বিচাৰিলো। প্ৰথমতে এনেকে হয়তো অনুভৱ কৰিব পাৰো বা অনুভৱ কৰো হয়তো এনে চিন্তা কৰো, গতিকে এইটো ক্ষেত্ৰত যদি ভুল হয় তেতিয়াহ'লে আপোনালোকে আঙুলিয়াই দিব। আমি আগবাঢ়ো। ঠিক আছে, এতিয়া মই মষ্ট গুগল কুৱেশ্যন কেইটামান আনিছো আৰু এওঁ গম নাপায় সেইটো কথা। নহলে মানে কি হয় আমি যদি আগতেই কুৱেশ্যন কেইটা ডিছকাছ কৰি লওঁ তেতিয়াহ'লে এই ভিডিঅ'টো মানে আমি একদম মনৰ পৰা বনাইছো, এইটোত মানে একো ফেক একো নাই। তো আমি যোৱাৰ আগতে মই এটা কথা ক'ব বিচাৰিছো, মোৰ খুব মৰমৰ টি চাৰ্ট আজি এইটো কিনিছো, দেখিছে ভাল লাগিছে, এযোৰ তবলা ৰিদমিক সোল লিখা আছে। এইটো মোক গিফ্ট দিছে মোৰ ককাইদেউ, মোৰ দাদা শ্ৰীযুত অংকুৰ সমাবৰলৈ। দাদাৰ ব্যৱসায় আছে, দাদাৰ এই কেফে এখনো আছে যিটো যোৰহাটৰ থানা ৰোডৰ প্ৰেচিডেণ্ট টাৱাৰ, তাত তেওঁৰ ব্যৱসায়। আৰু তাত যিটো মাল্টিলিংক চিষ্টেম এণ্ড ছাৰ্ভিচ যোৰহাটৰ থানা ৰোডৰ প্ৰেচিডেণ্ট টাৱাৰ অৱস্থিত। আৰু এটা কথা কওঁ, আমি এই ভিডিঅ'টো অলপ ভাবি কথা কৈছো ভিডিঅ'টোত মানে, কাৰণ আমি এইটো আগতে প্লেন কৰা ভিডিঅ' নহয়। সেইকাৰণে আপোনালোকে যেতিয়া চাব যদি বিচাৰে আপোনালোকে 1.25x বা 1.5x কৰি পেলাই চাব পাৰে, ফাষ্ট ফৰৱাৰ্ড কৰি চাব পাৰে। মানে সময়ৰ অলপ হয়তো দীঘল হ'ব পাৰে কাৰণ আজিকালি সময়ৰ যথেষ্ট সকলোৰে অভাৱ, গতিকে আপোনালোকে নিজৰ সুবিধা মতে চাব আৰু সেইবুলি আশা কৰিলো। আৰু এতিয়া মই প্ৰথম প্ৰশ্নটো সুধিছো। মোৰ প্ৰথম প্ৰশ্নটো হ'ল হোৱাট ইজ দ্য পাৰ্পাজ অফ লাইফ? তোমাৰ লাইফৰ পাৰ্পাজটো কি বুলি ভাবা তুমি? খুব ধুনীয়া কুৱেশ্যন, মানে সদ্যহতে মনলৈ কেতিয়াবা আহে যদি ইমান ডিপলি চিন্তা কৰা নাই। মই যেতিয়া চাইছিলো তাত এনেকে আছিলে যে এইটো চিন্তা কৰি ক'বলগীয়া কথা, মানে পটককে নোৱাৰি মানে ক'বলৈ। ভাবিবলৈ গ'লে বহুত বস্তু আহিব তেনেকুৱা আৰু ইমান কম সময়ত ক'বলৈ দিগদাৰ, কিন্তু লেখত ল'বলগীয়া সদায় ল'বলৈ হ'লে মোৰ নিজৰ লাইফত মোৰ নিজৰ জীৱনৰ ক্ষেত্ৰত পাৰ্পজ বুলি যদি ক'বলগীয়া হয় মোৰ ফেমিলি, মোৰ মা, মোৰ ভাইটি, মোৰ পৰিবাৰ, মই বিশেষকৈ তেওঁলোকৰ যদি কেয়াৰ কৰিব পৰাটো আটাইতকৈ প্ৰথম লেখত ল'বলগীয়া, সেইটো 1 নম্বৰত আহিব। আৰু এই ক্ষেত্ৰত এটা কথা ওলাই কেতিয়াবা যি মানে অনুভৱ কৰিব লৈছোঁ লাহে লাহে যে যিবিলাক ষ্ট্ৰীট এনিমেল সেইবিলাকৰ জীৱনশৈলীবিলাক দেখিলে কেতিয়াবা মনত আঘাত কৰে। ইমান ইজি নহয় তেওঁলোকৰ সেইবিলাকৰ লাইফটো, গতিকে কেতিয়াবা সেই জীৱকুলক
বিশেষকৈ ক'বলৈ গ'লে কুকুৰ কাৰণ গৰু ছাগলী এইবিলাকে ক'ৰবাত থকা ঘাঁহ বন এইবিলাক খাই নিজক ভোক নিবাৰণ কৰিব পাৰে কিন্তু কুকুৰ মেকুৰী এইবিলাকে সহজে তেওঁলোকৰ খাদ্য ইমান এভেইলেবল নহয় তাহাঁতৰ কাৰণে গতিকে সেইবিলাকৰ কাৰণে যথেষ্ট ক'ৰবাত পৰি যোৱা বহুত পুৰণা বেয়া পচি যোৱা বস্তু খাই সেইবিলাক তেওঁলোকৰ ভোক নিবাৰণ কৰে আৰু যাৰ ফলত একদম ডাষ্টবিনত সোমায় আৰু সেই সময়ত তেনেকুৱা জীৱক এটলিষ্ট বিস্কুট এটা পানী যোগাৰ ধৰি দিয়াটোৱেই মানে সামান্য নহয় মানে যথেষ্ট সামান্য সেইটো আৰু এটা কথা অকল সেইটো কৰিলেই নহয় কাৰণ কেতিয়াবা এক্সিডেণ্ট হৈ কেতিয়াবা পৰি থকা দেখা পোৱা যাব ক'ৰবাত আঘাত পোৱা যাব গতিকে তাত আমি গৈ খুব বেছি কিবা একদম সামান্য কিবা এটাহে কৰিব পাৰিম গতিকে এইটো ক্ষেত্ৰত লগ মানে ভাল কিবা এটা কৰাৰ মোৰ বহুত মন আছে আমি এনেকুৱা বহুত পাওঁ এতিয়া এক্সিডেণ্ট হয় কিবা হয় কিন্তু আমাৰ হাততো মানে ইমান উপায় নাথাকে কাৰণ আমাৰ ইমানো জ্ঞান নাই যে আমি কেনেকে ট্ৰিটমেণ্ট কৰিব লাগে ৰাতি এতিয়া পালে বহুত আমি নিজে সহায় নথকা নিচিনা হৈ যায় মানে আমাৰ আমি ফোন কৰিব পাৰো ট্ৰাই কৰো হেল্প বিচাৰিবলৈ কিন্তু ইমান ট্ৰিটমেণ্টৰ ক্ষেত্ৰত ৰাতি মানে এনেকে সহায় নাপাওঁ মানে সেই জীৱকুলৰ কাৰণে কিবা এটা কৰাৰ বহুত মন আছে আৰু এইটো কথা তুমি মোক আগতে কোৱা বাৰু আৰু পৃথিৱীখন অকল মানৱ জাতিৰ কাৰণে নহয় মই নেক্সট কুৱেশ্যনটো সুধো নেক্সট কুৱেশ্যন একদম বেলেগে ডিপ হৈ যায় কনভাৰচেশ্যনটো সেইকাৰণে নেক্সট কুৱেশ্যনটো সুধিছো দেই তুমি মানে এজন মিউজিচিয়ান আৰু এটা ল'ৰা ছান হাজবেণ্ড ব্ৰাদাৰ তাৰ বাদ দি এই গোটেইখিনি কথা ননাকে নিজকে কেনেকে ইন্ট্ৰডিউচ কৰিব বিচাৰা কুৱেশ্যনবিলাক বৰ ভাবি ভাবি ক'বলগীয়া হৈছে মই পুনৰবাৰ কৈছো সেইটো কাৰণে অকণমান যদি আমনি পায় কথাবোৰ অলপ ফাষ্ট ফৰৱাৰ্ড কৰি মানে স্কিপ নহয় তাতো 1.2 1.25 বা 1.5 বা 2x কৰি চাব এতিয়া মই অম্লানজ্যোতি বৰদলৈ চাবলৈ গ'লে একদম এজন সাধাৰণ ল'ৰা কিছুমান ক্ষেত্ৰত যথেষ্ট উচ্চাকাংক্ষা থকা আৰু কিছুমান ক্ষেত্ৰত একদম সাধাৰণ জীৱন যাপন ভাল পোৱা কিছুমান ক্ষেত্ৰত খুব এজন শান্ত স্বভাৱৰ আৰু কিছুমান ক্ষেত্ৰত অকণমান চেণ্টিমেণ্টেল এটা লাইনত তুমি নিজকে ডেছক্ৰাইব কৰা য'ত তুমি নিজৰ মিউজিকেল কেৰিয়াৰটো আৰু নিজৰ ফেমিলিটো মেনশ্যন নকৰাকে অকল নিজৰ কথা এটা লাইনত কোৱা মানে কোন হয় তুমি নিজৰ মতে স্পেচিয়েল কোৱালিটি বুলি যদি মোৰ কোৱা হয় এনেকে কথা মনলৈ আহে কেতিয়াবা বহুত ডাঙৰ কোনোবাই গালি পৰা বা ডাঙৰকে কিবা এটা কথা কৈ দিয়া কথাই হয়তো মনত আঘাত নিদিয়ে কেতিয়াবা কিছুমান সৰু সৰু কথা কিছুমানে আঘাত দিতে যায় মই জানো বাৰু কিন্তু মই এবাৰ নিজেই তেনেকুৱা এজন ল'ৰা এতিয়া নেক্সট কুৱেশ্যনটো হ'ল এইটো কুৱেশ্যন উত্তৰটো মই নিজেও জানিব বিচাৰো সেইকাৰণে মই সুধিছো লাভ হেজ ইট চেঞ্জ ফৰ ইউ যেতিয়াৰ পৰা ভাল পোৱাৰ কথা জানিছিলা তেতিয়াৰ পৰা এতিয়ালৈকে কিমান সলনি হ'ল তাৰ সংজ্ঞাটো ডেফিনেটলি ভাল পোৱাটো এটা খুব ভাল লগা বস্তু মই আমাৰ ঘৰত মানুহ সকলো খুব ফ্ৰেণ্ডলি দেই মই আগতে তুমিও গম পোৱা দাদাহঁতে আগতে কয় মানে মোৰ দাদা এজন যে আগতে মইনা পাৰি যাওঁ তাত কোনোবাই কয় বোলে আজি মই তেতিয়া প্ৰথমতে যেতিয়া কওঁ মই তোমাক খালি সপোনত দেখিছিলো আৰু মই তেতিয়া ক্লাছ 1 আৰু তেতিয়া উল্টাই ৰিপ্লাইটো আহে ময়ো খালি তোমাক সপোনত দেখিছিলো গতিকে সেইবোৰ চাগে সেইটো ডেফিনেশ্যনটো ফিলিংছ নাজানো ডেফিনেশ্যনটো গতিকে তেনেকুৱাৰ পৰা আৰম্ভ হয় লাহে 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 সময় লৈ আহিছে কেতিয়াবা কাৰোবাৰ আগত ভাল লগা ভাল পোৱা প্ৰকাশ কৰিব পাৰি তেনেকে প্ৰথমতে বহুত চাই আছিলো বহুত লাজ কৰি আছো কাৰোবাৰ লাহে লাহে কথা ক'বলৈ ল'লো আৰু তেতিয়া কিছুমান ভাল লগা বস্তুবোৰ তেনেকে মনতে ভাল লগাই ৰাখি আগবাঢ়িলো আৰু এটা বস্তু মই চালো কিছুমান আঁতৰৰ পৰা ভাল লাগে যদি গম পোৱা তাত ওচৰত গ'লে হয়তো বিপদ হ'ব গতিকে সেই বস্তুটো যিটো ভাল লাগে আশা আছে বস্তুটোৰ প্ৰতি কিন্তু পাব পৰাৰ সম্ভাৱনা বহুত কম গতিকে তাত যিটো আঁতৰৰ পৰা যিটো ভাল লাগে তাক তেনেকৈ উপভোগ কৰিব লাগে এনজয় কৰিব লাগে আৰু তাক ৰাখি ৰাখি পেলাই নাজানো সেইটো কি হয় আৰু দ্বিতীয় কথা তেনেকে আহি মাজতে এতিয়া চিৰিয়াছ ৰিলেশ্যনশ্বিপৰ কথা কোৱা তোমাৰ চিৰিয়াছ ৰিলেশ্যনশ্বিপ আছিলে কিন্তু কথাবিলাকে মনত বহুতখিনি আঘাত কৰিলে কাৰণ মই হয়তো প্ৰথমতে ইমান চিৰিয়াছ নাছিলো কিন্তু পিছত যেতিয়া কাৰণ মোৰ ফালৰ পৰা মেবি একো নাছিলে কিন্তু লাহে লাহে দেখিলো কিছুমান কথা শ্বেয়াৰ কৰিব দিগদাৰ নালাগে শ্বেয়াৰ কৰিব তোমাৰ যোনটো মনত আহিছে সেইটোৱে শ্বেয়াৰ মই তোমাৰ লাইফৰ কথা জানোৱেই সেইকাৰণে শ্বেয়াৰ যেতিয়া চিৰিয়াছ হৈছিলো বহুত কথাই আঘাত কৰিলে যেনেকুৱা তুমি মিউজিকে কৰা গতিকে তোমাৰ লগত ফিউচাৰটো কেতিয়াও ভৱিষ্যতটো কেতিয়াও উজ্জ্বল নহ'ব সেই তেনেকুৱা কিছুমান মনোভাৱ মেণ্টেলিটি আছিলে আৰু সেইকাৰণে চাগে ভগৱানে যি কৰে ভাল কৰে বুলি যে কয় বৰ্তমান সেইখন নাটক সামৰি এতিয়া আপোনাৰ লগত নাটক
জীৱনৰ আৰম্ভণি কৰিছো এতিয়া মই ইয়াৰ লগতে ৰিলেটেড আৰু এটা প্ৰশ্ন সুধিম দেই আৰু এটা কথা তুমি ভাল পোৱাৰ কথা কৈছিলা ভাল পোৱা এনেকুৱা এটা অনুভৱ যিটো যিকোনো বস্তুৰ সৈতে যিকোনো মানুহৰ সৈতে যিকোনো বস্তুৰ সৈতে হ'ব পাৰে যিটোৰ লগত তুমি আজিৰ মেকানিকেল লাইফত কোনো টেকনলজি কোনো একো বস্তু কোনো ছ'চিয়েল মিডিয়া কোনো একো বস্তু ইউজ নকৰাকৈ এটা একদম আদিম ষ্টাইলত থকাৰ দৰে সেই পাৰ্টিকুলাৰ বস্তুটোৰ সৈতে তুমি যদি থাকিব পাৰা শান্তিত থাকিব পাৰা সম্ভৱতঃ মোৰ বাবে সেইটো ভাল লগা ভাল পোৱা মোৰ কাৰণেও ভাল পোৱাৰ ডেফিনেশ্যনটো মৰম নিহিত হৈ আছে মোৰ কাৰণেও ভাল পোৱাৰ ডেফিনেশ্যনটো বহুত চেঞ্জ হৈছে আগৰ পৰাই আগতে মই মানে ভাবা নাছিলো যে কোনোবা এজন মানুহৰ ওপৰত এনেকে ডিপেণ্ড হৈ যাব লাইফটো মানে আৰু ভাল চেঞ্চত হ'ব লাগে সদায় আনকণ্ডিশ্যনেলি আৰু য'ত নিহিত থাকিব মেবি মই ভাবোঁ ইনাৰ লাভ ইনাৰ বিউটি ইনাৰ হেপিনেছ একদম কথাৰ মাজলৈ গ'লে মানে বহুত ওলাই আচলতে টপিকছবিলাক মানে আচলতে সেইটো কাৰণে দেই কথা পাতিব লাগে বুলি যে কোৱা হয় আজিৰ দিনত সঁচা কথা আজিৰ দিনত মানে মানুহৰ সৈতে জীৱন দুদিনীয়া গতিকে মানুহৰ অনুভৱ মানুহৰ মনৰ ভাৱ মৰম আমি যদি প্ৰকৃত অন্তৰেৰে যদি আদান প্ৰদান নকৰোঁ তেতিয়াহ'লে এইটো মনতে থাকি যাব অনন্তৰলৈ তোমাৰ ওচৰত যদি এটা মেজিকেল পাৱাৰ থাকিলেহেঁতেন দেই যাদু কৰি মানে তুমি চেঞ্জ কৰিব পাৰিলাহেঁতেন কিবা এটা তেতিয়া মানুহৰ কোনটো স্বভাৱ তুমি সলনি কৰিলাহেঁতেন মানুহৰ যিটো নিগেটিভ সকলোতে থাকে তুমি এটা পাৰ্টিকুলাৰ কোনটো সলনি কৰিব বিচাৰা মানে তুমি ভাবা যে সেইটো মানে নকৰিলে মানুহে ভাল কিছুমান মানে মানুহক চেঞ্জ কৰা নহয় যোনটো বস্তু তুমি নোহোৱাটো বিচাৰা আৰু সঁচাকৈ ক'বলৈ গ'লেতো সেইটো পচিবিলিটিটো নাই কাৰণ কেলে ভগৱানেই কিছুমান মানুহৰ এটিটিউড চেঞ্জ কৰিব নোৱাৰে গতিকে আমিনো কোন হ'লেও তুমি কুৱেশ্যনটো সুধিছা মই যিবোৰ গুণ মই বেয়া পাওঁ ধৰা কিছুমান যিবোৰ মানুহে নিজক মানে সকলোকে কিছুমান ক্ষেত্ৰত ওপৰত বুলি ভাবে সমান বুলি নাভাবে সম্বোধনতে ওলাই পৰে তেওঁলোকৰ স্বভাৱ গতিকে সেই মানুহবিলাকক হয়তো ঠিক কৰিলোহেঁতেন কাৰণ নিজক চুপিৰিয়ৰ বুলি ভাবে যিকোনো ফালৰ পৰা কিবা এটা স্পেচিয়েল কিবা এটা ডিগ্ৰী ল'লে সাবজেক্টত ভাল হোৱা বা এটা দিশত ভাল হোৱা মানে সব কথাতে হ'ব পাৰে সব কথাতে ভাল হ'ব পাৰে খালি সেইটো নিজেই ভবাটো যে মই ভাল দ্বিতীয় কথা বেলেগেহে ক'ব যে আপুনি এইটো কথাত ভাল নিজে ভবাটো ভুল আৰু দ্বিতীয় কথা শব্দই মানুহক বহুত আঘাত কৰে মানুহে কয় নহয় যে মুখৰ শব্দ আৰু ঘাঁৰ ডাল আৰু গুৰিটো এবাৰ এৰি দিয়াৰ পিছত সেইটো কেতিয়াও ঘূৰি নাহে আঘাত কৰিবই কোনোবা এটা জেগাত এইটো মই সলনি কৰিলোহেঁতেন যদি মোৰ ছুপাৰ পাৱাৰ থাকিলেহেঁতেন গতিকে কাৰোবাক কিবা এটা কোৱাৰ আগত এবাৰ ভাবি কথা চাব লাগে যাতে সেই কথাষাৰে কাৰো অন্তৰত মনত আঘাত নিদিয়ে কাৰণ আনচাৰ্টেইন মানে মানুহৰ লাইফটো সেইটো আঘাত দিয়াৰ লগতে সেই কথাটোত সেই মানুহজনৰ মানসিকতা আৰু তেওঁৰ স্বভাৱটো সম্পূৰ্ণৰূপে ওলাই পৰে মই কথাটো কিন্তু কিয় মানুহক হাৰ্ট কৰিব নালাগে সেইটো এটা যে মানুহৰ লাইফটো বহুত আনচাৰ্টেইন হয় সেইটোৱে আজি আছো নেক্সট মুভমেণ্টতে নাথাকিব পাৰে কেতিয়াও নাথাকিব পাৰে লাগিলে অচিনাকি মানুহ এজনে হওক লাগিলে ঘৰৰ কোনোবা হওক লাগিলে লগৰ হওক নেক্সট মুভমেণ্টত নাথাকিব পাৰে আপুনি নিজকে শুধৰাবলৈ নিজৰ কথাটো শুধৰাবলৈ সুযোগ নাথাকিব পাৰে মানে সেইকাৰণে হাৰ্ট কৰিব নালাগে মোৰ মতে এতিয়া বেছি চিৰিয়াছ হৈ গৈছে মই নেক্সট লাষ্ট কুৱেশ্যনটো সুধিছো আৰু প্ৰশ্ন নাই আৰু নেক্সট আৰু ভিডিঅ' বনালে যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে আৰু প্ৰশ্ন আনিম আৰু আমি কথা পাতিম আৰু বেলেগ মানুহৰ লগতো কথা পাতিম যদি আমাৰ লগত কোনোবা কথা পাতিব বিচাৰে মই এইটো কথা এটা কৈ লৈছো একদম কেজুৱেলি আমি পাতিছো আজি কথা আমাৰ ইকুইপমেণ্টছো তেনেকুৱা কোনো নাই কোনো ছেটআপো একো নাই ঘৰতে বহি মাতটো ভালকে নুশুনিব পাৰে আমাৰ মাত ভালকে নুশুনিবও পাৰে গতিকে যিখিনি ড্ৰবেক্স থাকিব পাৰে আমাৰ কি কি ডেভেলপ কৰিবলগীয়া হ'ব পাৰে যদি আমি আমাৰ এই কথোপকথনটো আজি চাই আপোনালোকে ভাল পাইছে আপোনালোকে দেখাই দিব আৰু ভৱিষ্যতে আপোনালোকৰ আশীৰ্বাদ থাকিলে ঈশ্বৰৰ আশীৰ্বাদ থাকিলে আমি আৰু এনেদৰে ভাল চিন্তা লৈ কিবা কৰাৰ আশা পুহি ৰাখিছোঁ মনত লাষ্ট এটা প্ৰশ্ন সুধিম আৰু ভগৱানৰ অস্তিত্ব আছে নে নাই কি ভাবা তুমি ডেফিনেটলি আছে আৰু আমি যিবোৰ লাইফত কাম কৰোঁ যি হৈ আছে সেইটো তুমি মানানে যে তেওঁৱে বিচাৰিছে আমি এনেকে কৰাটো চোৱা মই ভগৱানটো মানো কিন্তু চবতকে বিশ্বাস কৰোঁ মই কৰ্ম মই বহুত বিশ্বাস কৰোঁ চাবলৈ গ'লে চব বস্তু চাইণ্টিফিক টোটেলি কাৰো অন্তৰত দুখ দি কোনো কেতিয়াও হেপি থাকিব নোৱাৰে
আৰু কাবাক যদি অন্তৰৰ পৰা যদি সহায় কৰা হয় আশীৰ্বাদ কৰা হয় তেওঁ ভগৱানে এদিন নহয় এদিন সহায় কৰিব আৰু এইটো ক্ষেত্ৰত কথাবোৰ তেনেকুৱা চলে সাইন্টিফিক বুলি যে ক'লো ভগৱানক বিশ্বাস যেনেকৈ কৰোঁ ভয় কৰোঁ যাতে মোৰ কামেৰে মোৰ কথাৰে যাতে কাৰো অন্তৰত দুখ নিদিয়ে আৰু এতিয়া মই লাষ্ট ভিডিঅ'টো শেষ কৰাৰ আগত এই কথাটোৱে ক'ব বিচাৰো যে এই ভিডিঅ'টোত আমি নিজৰ মনৰ কথা আগবঢ়ালো আপোনালোকে যদি ভাল পাইছে কমেন্ট কৰি পেলাই জনাব আৰু যদি কিবা ভুল হৈছে সেইটো জনাই দিব আৰু যদি বিচাৰে যে আমি আগলৈ আৰু এনেকুৱা ভিডিঅ' আনো যে আৰু এনেকুৱা প্ৰশ্ন আপোনালোকে দিব পাৰে আমাক প্ৰশ্ন যোনকেইটা উত্তৰ আমি দিম আৰু ভিডিঅ'টো চাব পাৰিলে স্কিপ নকৰিব কাৰণ আমি মনৰ কথা কৈছো আৰু যদি বৰ হয় বা কিবা স্লো হোৱা নিচিনা লাগে তেতিয়া ফাষ্ট ফৰৱাৰ্ড কৰি চাব পাৰে জেগাৰ অভাৱ কেমেৰাৰ অভাৱ সাউণ্ডৰ অভাৱ পোহৰৰ অভাৱ এই সকলোবিলাক আমি ফুলফিল কৰিব লাগিব ভগৱানে আশীৰ্বাদ কৰিলে হ'ব আপোনালোকৰ চাপোৰ্ট লাগিব গতিকে পুনৰবাৰ সকলোলৈ ধন্যবাদ জনাইছো আজি ভিডিঅ'টো আমি শেষ কৰিছো আৰু নেক্সট ভিডিঅ'ত লগ পাম বাই বাই বাই